আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছোঁ। প্ৰথমে ষ্টক চাওক। এয়া চাইছে আপোনালোকে কি পৰিমাণৰ ষ্টক, বৃহৎ সংখ্যক ষ্টকৰ সৈতে আজি আমি এখনকৈ সেকেন্ড হ্যান্ড গাড়ীৰ ডিটেইলছ আজি আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ গৈ আছোঁ। অনুৰোধ কৰিছোঁ মই আজিজুৰ ৰহমান যে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আপোনাৰ বাজেট যিটো বাজেট আপুনি ভাবি থৈছে হয়তো এই বাজেটত আপোনালোকে গাড়ী ইয়াত পাই যাব, কাৰণ ইয়াত একেবাৰে কম দামত গাড়ী এৰি দি আছে। এয়া হৈছে খুশবু মটৰ্ছ। আপোনালোকক দেখুৱাই আছোঁ মই নগাঁও টাউনৰ ক'ত আহিছোঁ, খুশবু মটৰ্ছ ক'ত আছে সেয়া আপোনালোকক জনাম। গতিকে বাকী ডিটেইলছ ইয়াতে কৰ্মৰত দাদাগৰাকীয়ে আপোনাক দি দিব। আপোনালোকে বেকগ্ৰাউণ্ডত ষ্টকৰ পৰিমাণ চাই আছে। আপোনাৰ সৰুৰ পৰা ডাঙৰ গাড়ীলৈকে সকলো বাজেটৰ গাড়ী, কমৰ পৰা দামীলৈকে, SUVৰ পৰা মিনি ছেগমেণ্টলৈকে সকলো গাড়ী ইয়াতে ভৰপূৰ ষ্টক আছে। এইগৰাকী স্বত্বাধিকাৰী দাদাই দেখাব। প্ৰথমে দাদা আপোনাৰ শুভ নাম জনাব। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম ইমতিয়াজ। আৰু আপোনাৰ খুশবু মটৰ্ছ ক'ত আছে? এখন খুশবু মটৰ্ছ নগাঁও শৈবৰগাঁও খুটিকটীয়াত আছে। TVS ডিলাৰৰ অপজিট চাইডত আমাৰ ডিলাৰৰ একেবাৰে কাষত আছে সুজুকি বাইক ডিলাৰ, নতুনকৈ খুলিছে, তো তাৰ লগতে আছে। হয়, এইখনৰ পৰা আৰম্ভ কৰোঁ। ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইখন হৈছে i20 মেগনা হয়, 2018 চনৰ। গাড়ীখনত অলপ মডিফাই কৰা হৈছে, এল'হুইল আৰু কিবা কিবি বস্তু লগোৱা আছে। ডাইৰেক্ট দামটো কৈ যাওঁ, দামটো আহিব মাত্ৰ 4,20,000 টকা। ইয়াৰ পৰা অলপ ডিছকাউণ্ট হৈ যাব আৰু ৰিফাইনেন্স কৰি পেলাই ল'ব পাৰিব। এতিয়া বলক ইফালে যাওঁ। ঠিক আছে, ইয়াত আৰু গাড়ী আছে আৰু নেদেখুৱাওঁ, ইয়াত শ্বৰ্টলি কৈ যাওঁ। হয়, মেইন ষ্টক আমি বহুত গাড়ী আছেতো, আমি খালি দাম আৰু মডেল জনাম, বাকী আপোনালোকে ধুনীয়াকৈ আহি ভিতৰ চৰা চাব, এক্সপাৰ্ট লৈ আহিব। গোটেই গাড়ীৰে চিল ইঞ্জিন থাকিব, গোটেই গাড়ী চিল ইঞ্জিন আৰু এনেকুৱা মানে ফাৰ্ষ্ট ক্লাছ গাড়ী হ'লেহে আমি ৰাখোঁ। গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী থাকিব, বেছিভাগ ফাৰ্ষ্ট অনাৰ, ছেকেণ্ড অনাৰো থাকে, তেনেকুৱা নহয়। আৰু এতিয়া জাষ্ট গাড়ীবিলাকৰ দাম আৰু মডেলকেইটা জনাম, কাৰণ গাড়ীৰ ষ্টক বহুত আছে। হয়, গোটেইকেইটা কভাৰ কৰিম আজি। চ' এইখন হৈছে চুইফ্ট হয়, 2020 চনৰ। এইখনৰ VXI মডেল। দামটো ৰাখিছোঁ মাত্ৰ 5,40,000 টকা। আচ্ছা, ডাউন পেমেণ্ট 1 লাখ টকা দিলেও ওলাই যাব। নেক্সট আছে i20 আৰু এখন 2016-17 চনৰ হ'ব। এইখনো মেগনা মডেল হয়, 3,70,000 ৰাখিছোঁ। 30% ডাউন পেমেণ্ট দিলেই হ'ল। এইখন আপুনি 1 লাখ টকা ডাউন পেমেণ্ট দিলেও ওলাই যাব। এখন ভাৰ্না, এইটো চেল হৈ গৈছে। এইখন দেখাই দিয়ক, ষ্ট্ৰিং ৰে হয়, ৱাগেনাৰ ষ্ট্ৰিং ৰে 2017 হয়। এইখন 340 ৰাখিছোঁ। অ'কে, ঠিক আছে, আমি ভিতৰ চৰত যাওঁ। আৰু গাড়ী আছে, কম দামত লাগিলেও পাই যাব। এই গাড়ীখন দেখাই দিয়ক। এইটো হৈছে টাটা নেক্সন 2021 চনৰ, ডিজেলৰ হয়, কিন্তু আপুনি ষ্টাৰ্ট দিলে গম নাপায় যে ডিজেলৰ বুলি। কণ্ডিশ্যন একদম ফাৰ্ষ্ট ক্লাছ আছে। এই গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 5,50,000 টকা। ঠিক আছে। এইখন ইয়াত আছে বেলেনো এখন আছে, এইটো জেটা মডেল হয়, 2016-17 চনৰ হয়। আৰু এই গাড়ীখনৰ ৰেট লগাইছোঁ মাত্ৰ 3,70,000 টকা। ইয়াৰ পৰা ডিছকাউণ্ট হৈ যাব আৰু ৰিফাইনেন্সো হৈ যাব। এইফালে আৰু আছে, এইফালে বিট আছে, এটা কম দামী গাড়ী যদি লাগে কাৰোবাক, চেভ্ৰলেট বিট। এইটো 2013-14 মডেল হ'ব, কণ্ডিশ্যন অ'কে আছে, 1,30,000 টকা আহিব। মাত্ৰ 1,30,000 ডিছকাউণ্টো হৈ যাব। 14 চনৰ গাড়ী হয়, মাত্ৰ 1,30,000। এইখন হৈছে ৰেডিগো, 2017-18 চনৰ হয়। এইখন 1,50,000 আহিব। ঠিক আছে। এতিয়া হোণ্ডা আমেজ এখন আছে। আমেজ আপোনাৰ পেট্ৰলৰ টপ মডেল গাড়ী, 2020 লাষ্টৰ হয়। এইখন আহিব মাত্ৰ 5,20,000 টকা। ইয়াৰ পৰাও কমাই দিম দাম আৰু ৰিফাইনেন্সো হৈ যাব। 1 লাখ টকা দিলে এইখনো ওলাই যাব। ঠিক আছে। নেক্সট আৰু এখন বেলেনো দেখাই দিয়ক। এইখন আছে 2019 চনৰ জেটা মডেল। এইখনৰ দাম ৰাখিছোঁ 5,30,000 টকা। ইয়াৰ পৰা কমি যাব দাম আৰু 1 লাখ টকা দিলে এইখনো আহি যাব। ঠিক আছে। নেক্সট ডিজায়াৰ এখন দেখাই দিয়ক। এইখন হৈছে পেট্ৰলৰ হয়, 2018 চনৰ, মাত্ৰ 4.5 লাখ টকা দাম ৰাখিছোঁ। এইফালে এখন ডিজায়াৰ আছে, এই গাড়ীখন দেখাই দিয়ক। এইখন ডিজেলত আছে, 2018 লাষ্টৰ হয়। যদি কাৰোবাক ডিজেলত ডিজায়াৰ লাগে, কণ্ডিশ্যন আপুনি ফাৰ্ষ্ট ক্লাছ পাব, তাত কোনো 1 টকা কাম নাই গাড়ীখনত। 4.5 লাখ টকা দাম ৰাখিছোঁ মাত্ৰ। 4.5 লাখ। ঠিক আছে। এতিয়া এইফালে আহি যাওক। এইফালে দেখাই দিয়ক। এইখন হৈছে ৱাগেনাৰ VXI মডেল, 2020 চনৰ। এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 4,30,000 টকা। এইফালে এটা আছে আপোনাৰ অমিঅ হয়, এইটো অক্সভেগন অমিঅ, 2019 লাষ্টৰ গাড়ী, পেট্ৰল ভাৰ্জনত আছে, 1 লিটাৰ ইঞ্জিন, মানে 1000 cc ইঞ্জিন হয়। এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 3,10,000 টকা। ঠিক আছে। আৰু এইফালে এটা এক্সপ্ৰেছো আছে, দেখাই দিয়ক। এক্সপ্ৰেছো VXI মডেল, 2021 চনৰ হয়,
ফাৰ্ষ্ট ওনাৰ গাড়ী অৰিজিনেল পেইণ্টত আছে, দাম ৰাখিছোঁ মাত্ৰ 3,70,000 টকা। নেক্সট আছে আপোনাৰ ওমনি ভেন, এখন 2019 চনৰ হয়, মাত্ৰ 2.5 লাখ টকাৰ দাম ৰাখিছোঁ, কণ্ডিশ্যন ফাৰ্ষ্ট ক্লাছ আছে। এখন আছে ডিজায়াৰ আছে 2022 চনৰ পেট্ৰলৰ হয়, এখনৰ দাম ৰাখিছোঁ মাত্ৰ 5,60,000 টকা, ইয়াৰ পৰা অলপ ডিছকাউণ্ট হৈ যাব। নেক্সট যদি কম দামত গাড়ী লাগে কাৰোবাক এই গাড়ীখন দেখাব পাৰে, নিছান মাইক্ৰা হয়, 2018-19 হয়, মাত্ৰ আহিব 2,40,000 টকা। ঠিক আছে। এখন হৈছে ৰেনল্ট কুইড 2021 লাষ্টৰ গাড়ী, এই গাড়ীখনৰ দাম ৰাখিছোঁ মাত্ৰ 2,90,000 টকা, ৰেনল্ট কুইড। ঠিক আছে। নেক্সট আছে হণ্ডা আমেজ এখন আছে হোৱাইট কালাৰত, এখন ডিজেল হয়, 2014 চনৰ হয়, দাম ৰাখিছোঁ মাত্ৰ 2,20,000 টকা। নেক্সট নিছান মেগনাইট হয়, এখন 2023 চনৰ হয়, পেট্ৰলৰ একেবাৰে টপ মডেল গাড়ী, এই গাড়ীখনৰ দাম ৰাখিছোঁ 6,30,000 টকা। ঠিক আছে। নেক্সট আছে চুইফ্ট এখন আছে, এখন আগৰ মডেলটো হয়, 2016 চনৰ পেট্ৰলত আছে, এখনৰ দাম ৰাখিছোঁ মাত্ৰ 3,20,000 টকা। ঠিক আছে। নেক্সট এখন আছে আপোনাৰ 18ৰ গাড়ী, স্কৰপিঅ'খন দেখাই লনি। এখন আছে স্কৰপিঅ' অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পাব, ফাৰ্ষ্ট ওনাৰ গাড়ী, 2016 লাষ্টৰ হয় গাড়ী, S6 প্লাছ হয়, দাম ৰাখিছোঁ মাত্ৰ 7,40,000 টকা। 7,40,000 দি আছে স্কৰপিঅ'। এয়া S11 লৈ কনভাৰ্ট কৰিব পাৰিব, অৰিজিনেল পেইণ্টত পাব আৰু ফাৰ্ষ্ট ওনাৰ পাব, গাড়ী কণ্ডিশ্যন একদম পুৰা টিপ টপ গাড়ী আছে, কম দামত 94,000 চলিছে। ঠিক আছে। এখন নেক্সট আছে চুইফ্ট আপোনাৰ 2018 চনৰ পেট্ৰলত আছে, 3,50,000 টকা আহিব এইখন। ঠিক আছে। নেক্সট আছে আপোনাৰ ইটিঅছ ক্ৰছ হয়, এইটো টয়টা ইটিঅছ ক্ৰছ 2016 চনৰ হয়, পেট্ৰলত আছে গাড়ী, এই গাড়ীখনৰ দাম ৰাখিছোঁ মাত্ৰ 3.5 লাখ টকা, ইয়াৰ পৰা অলপ কমি যাব, 1 লাখ টকাত দিলে এইখনো লৈ যাব পাৰিব। ঠিক আছে। নেক্সট আছে ৰেনল্ট কিগাৰ এখন আছে, 2021 লাষ্টৰ হয়, এইটো আপোনাৰ টাৰ্বো ইঞ্জিনটো হয়, 1 লিটাৰ টাৰ্বো ইঞ্জিন, গাড়ী অৰিজিনেল পেইণ্টত আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী, 14,000 জেনুইন চলা, এইখনৰ দাম ৰাখিছোঁ 6,40,000। দেখাই দিয়ক, এইটো গাড়ীৰ দামটো অলপ বেছি আছে, কিন্তু কণ্ডিশ্যন আপুনি একদম শ্বৰুম কণ্ডিশ্যন পাব, নতুন পাব। ঠিক আছে। নেক্সট এখন হৈছে হুণ্ডাই ইয়ন 2017 চনৰ গাড়ী, 2,10,000 টকা ৰাখিছোঁ, এইটো একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যন আছে। ঠিক আছে। নেক্সট আছে আপোনাৰ ইগনিছ 2020 লাষ্টৰ ডেল্টা মডেল, দাম ৰাখিছোঁ মাত্ৰ 4,40,000 টকা, চামথিং অলপ ডিছকাউণ্ট হৈ যাব, 1 লাখ টকা দিলে এখনো লৈ যাব পাৰিব। নেক্সট এখনো এখন চুইফ্ট হয়, 2016 চনৰ পেট্ৰলত আছে, এখনৰ দাম ৰাখিছোঁ মাত্ৰ 3,20,000 টকা, মাত্ৰ 3,20,000। নেক্সট আছে আপোনাৰ ইটিঅছ আছে, ইটিঅছ ক্ৰছ হয়, এখন 2016 চনৰ হয়, পেট্ৰলৰ হয়, এখন আপোনাৰ 270 আহিব। আকৌ মই কৈ আছো যে খালি কেৱল মই বাহিৰে দেখুৱাই আছো, বাকী আপোনালোকে ইয়াত আহি পেলাই ক্লজিং প্ৰাইচ বনাই ধুনীয়াকৈ গাড়ী চাই চিটি ক্লজিং প্ৰাইচ বনাই আপোনালোকে ল'ব। বাকী ইণ্টেৰিয়ৰ চাব, এক্সপাৰ্ট লৈ আহক, কোনো অসুবিধা নাই। চিল ইঞ্জিন বুলি কৈছে, আপোনালোকে এক্সপাৰ্ট লৈ ধুনীয়াকৈ চাই চিটি ল'ব। মই খালি ষ্টক বেছি আছে কাৰণে অলপ দৌৰৰ গতিত ভিডিঅ' বনাইছোঁ। আৰামত, ন' টেনশ্যন, আপুনি এক্সপাৰ্ট লৈ আহিব পাৰে, আপুনি আহি পেলাই গাড়ীবিলাকৰ কণ্ডিশ্যন চাই যাওক, লক নলক পিছৰ কথা, আহি পেলাই গাড়ীবিলাকৰ একবাৰ কণ্ডিশ্যন চাই যাওক। খুশবু মটৰে এনেকুৱা মানে এক্সিডেণ্টেল গাড়ী নুঠায়, কেতিয়াও নুঠায়, আমি এইবিলাকৰ পৰা বহুত দূৰত থাকোঁ। ঠিক আছে। এই গাড়ীখন দেখাই দিয়ক, এইখন হৈছে 2023 চনৰ গাড়ী, 2024 চনৰ গাড়ী, কিয়া কাৰেন্স হয়, 24ৰ ব্লেক বিউটি কালি বিল্লি, মানে 23ৰ লাষ্টৰ, মই 24 বুলি কৈছো। এখন আপোনাৰ কিয়া কাৰেন্স হয়, এখনৰ দাম ৰাখিছোঁ মাত্ৰ 11,70,000 টকা। কিয়া কাৰেন্স দি আছে 11,70,000 টকা। ঠিক আছে। এখন দেখাই দিয়ক, এখনো কালি বিল্লি দেখোন। এখন আপোনাৰ হেক্টৰ হয়, হেক্টৰ প্লাছ, MG হেক্টৰ প্লাছ টপ মডেল গাড়ী, এখনততো কমপ্লিট অট'মেটিক ফিচাৰ্ছ পাব, সকলোখিনি অট'মেটিক ফিচাৰ্ছ, 2021 চনৰ গাড়ী, পেট্ৰলত আছে, কণ্ডিশ্যন শ্বৰুম কণ্ডিশ্যন পাব, ইমান এটা ইউজ হোৱা নাই, 89,000 জেনুইন চলা, ছাৰ্ভিচ ট্ৰেকত পাব, আৰু এই গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ 13,80,000 টকা, 1380, ইয়াৰ পৰা অলপ ডিছকাউণ্ট হৈ যাব। ঠিক আছে। নেক্সট এখন কুইড হয়, ৰেনল্ট কুইড 2018 চনৰ, 1,80,000 টকা দিলে লৈ যাব পাৰিব। ঠিক আছে। আৰু আছে এইফালে, আৰু আছে এইফালে দেখাই দিয়ক, এখন আমেজ হয়, হণ্ডা আমেজ হয়, 2015 চনৰ, ডিজেলত আছে, কণ্ডিশ্যন ফাৰ্ষ্ট ক্লাছ আছে, বিন্দাছ ভাড়া মাৰিব পাৰিব, দামটো আহিব 2,30,000 টকা। 2,30,000। এইফালে দেখাই দিয়ক এখন গাড়ী, নিছান টেৰেনো এখন আছে, নিছান টেৰেনো 2015 চনৰ হয়, এখনৰ দাম ৰাখিছোঁ 2,80,000 টকা। 2,80,000 টকা। নেক্সট আছে আপোনাৰ
i20 মেগনা হয় এখন 2016 চনৰ এখনৰ দাম ৰাখিছো 3,20,000 টকা 3,20,000 টকা ন নেক্সট ইকো স্পৰ্ট আছে ইকো স্পৰ্ট 2015-16 চনৰ আছে এটো 280 আহিব 2,80,000 টকা 2,80,000 নেক্সট সুইফট ডিজায়াৰ এখন আছে 2014 ৰ গাড়ী হয় এখন 13 লাষ্টৰ আৰু এই গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 2,70,000 টকা ঠিক আছে এখন Hyundai Accent এখন আছে এটো এস মডেলটো হয় পেট্ৰলত আছে 2017 ৰ গাড়ী 3,40,000 টকা ৰাখিছো ঠিক আছে নেক্সট এখন নেক্সট i20 এক্টিভ এখন আছে 2017 লাষ্টৰ 18 ৰে গাড়ী টপ মডেল গাড়ী হয় পেট্ৰলত আছে এখনৰ দাম ৰাখিছো 4,40,000 টকা 4,40,000 টকা ইয়া সব পুরা প্রজেক্টৰ হেডলাইট আছে এখন হৈছে Kia Sonet 2022 লাষ্টৰ গাড়ী হয় আপোনাৰ ডিজেল ভেৰিয়েন্ট হয় গাড়ী কন্ডিশন ফার্স্ট ক্লাস আছে ফার্স্ট ওনার গাড়ী এখনৰ দাম ৰাখিছো 8,60,000 টকা ঠিক আছে নেক্সট এখন নেক্সট আছে আপোনাৰ টাটা নেক্সন হয় ডিজেলত আছে ব্ল্যাক কালাৰত 2022 লাষ্টৰ হয় এখনৰ দাম ৰাখিছো 7,80,000 ওকে ঠিক আছে নেক্সট এখন নেক্সট হৈছে এখন ব্ৰেজা ZXi হয় 2023 চনৰ এখনৰ দাম ৰাখিছো 10,50,000 টকা ওয়াও ঠিক আছে নেক্সট আছে আপোনাৰ XUV 300 2019 লাষ্টৰ গাড়ী W8 মডেলটো হয় টপ মডেল গাড়ী ডিজেলত আছে আৰু এখনৰ দাম ৰাখিছো 7,80,000 টকা এখন নেক্সট আছে এখন হৈছে ক্ৰেটা 2021 চনৰ হয় SX অপচনেল মডেল পেট্ৰলৰ টপ মডেল গাড়ী হয় এখনৰ দাম ৰাখিছো 11,50,000 টকা আৰু এখন নতুন নেক্সট আছে এখন নতুনে ক'ব গলে আপোনাৰ 23 ৰ গাড়ী হয় 22-23 তেনেকুৱা হ'ব টাটা পাঞ্চ পেট্ৰলৰ টপ মডেল গাড়ী হয় এখনৰ দাম ৰাখিছো 6,30,000 টকা ঠিক আছে এখন নেক্সট আছে MG Astor এখন আছে 2022 লাষ্টৰ গাড়ী অক্টোবৰৰ হয় পেট্ৰলৰ টপ মডেল গাড়ী হয় এখনৰ দাম ৰাখিছো মাত্ৰ 10.5 লাখ টকা আৰু এখন নেক্সট আছে আপোনাৰ Kia Carens হয় এটো 2023 চনৰ গাড়ী 7 সিটাৰত আছে Kia Carens পেট্ৰলৰ সেকেন্ড টপ মডেলটো হ'ব এখনৰ দাম ৰাখিছো মাত্ৰ 9,80,000 টকা ঠিক আছে এখন দিবেন এখন এখন হৈছে ইকো ভ্যান আপোনাৰ 2021 চনৰ এখনত AC আছে আৰু এখনৰ দাম ৰাখিছো 4,50,000 টকা ঠিক আছে মাৰুতি এখন হৈছে মাৰুতি S-Cross 2017 চনৰ ডিজেল হয় এখনৰ দাম ৰাখিছো 3,70,000 টকা ঠিক আছে ইয়াৰ ৰিকুৱেষ্ট এখন হৈছে TUV 300 2018 চনৰ হয় ডিজেলত হয় গাড়ী আৰু এখনৰ দাম ৰাখিছো 4.5 লাখ টকা ঠিক আছে নেক্সট আছে মাৰুতি S-Cross 2018 ৰ আলফা মডেলটো হয় ডিজেলত আছে আৰু এই গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 5,40,000 টকা এখন নেক্সট Hyundai Verna 2011-12 মডেল হ'ব এটো 2 লাখ টকাত নিব পাৰিব ঠিক আছে এখন এটো Datsun Go হয় 7 সিটাৰ গাড়ী 17-18 চনৰ হয় এখন আহিব 2 লাখ টকা এখন নালাগে এটো এখন দেখাই দিও এখন যদি কাৰবাক i20 লাগে কম দামত এই গাড়ীখন লৈ যাব পাৰে 2019 লাষ্টৰ গাড়ী হয় আপোনাৰ আস্তা মডেল স্পোর্টস মডেল হয় এখনৰ দাম ৰাখিছো মাত্ৰ 4,10,000 টকা ইয়াৰ পৰা অলপ ডিসকাউন্ট হৈ যাব আৰু 1 লাখ টকা দিলে ৰিফাইনেন্সও হৈ যাব ৰিফাইনেন্সও কৰাই দিব পাৰিম এখন কম দামত আছে এখন হৈছে Renault Captur 2018 ৰ গাড়ী হয় কমপ্লিট অৰিজিনাল পেইন্টত আছে কন্ডিশন ফার্স্ট ক্লাস আছে দাম ৰাখিছো 4,30,000 টকা 4,30,000 টকা নেক্সট আছে Honda Jazz আছে 2016 চনৰ ডিজেলৰ হয় 3,40,000 টকা আহিব ঠিক আছে এখন হৈছে Baleno 2020 চনৰ হয় আলফা মডেল পেট্ৰলৰ টপ মডেল গাড়ী এবাৰ এখনৰ ভিতৰটো দেখুৱাই দি আছো আৰু চাই লওক সম্পূৰ্ণ টপ মডেল ফিচাৰ্স পাই যাব পুশ স্টাৰ্ট কোম্পানী ফিটেড LCD ম্যানুয়াল গিয়াৰত আছে আৰু এই গাড়ীখনৰ প্ৰাইসটো ৰখাইছো 6,10,000 ইয়া ঠিক আছে নেক্সট এখন হৈছে আপোনাৰ Bolero কমাৰ্শিয়েলত আছে 2023 চনৰ গাড়ী B6 মডেল এখনৰ প্ৰাইসটো ৰখাইছো 7,70,000 টকা আচ্ছা আৰু আছে না Bolero 23 মডেল হয় B6 মডেল আচ্ছা এখন হৈছে BS4 Bolero আৰ্মি কালাৰত আছে 2018 চনৰ ZLX পাৱাৰ প্লাস হয় এখনৰ দামটো ৰখাইছো 5,40,000 টকা এখন হৈছে Swift VXI মডেল 2018 চনৰ এখনৰ দামটো ৰখাইছো 4,50,000 ঠিক আছে নেক্সট পিছফালে হোৱাইট কালাৰত আছে এখনো ZLX পাৱাৰ প্লাস মডেল হয় BS4 ৰ
2018 চনৰ এইখনৰ দাম ৰখাইছোঁ 5,40,000 টকা পিছফালে এখন আছে এইখনো দেখাই দিয়ক এখন BS3 মডেল হয় 2015 চনৰ বলেৰো এইখনৰ দাম ৰখাইছোঁ 3,50,000 টকা